এটা ল'ৰাই মেছেজ কৰিছিলে কৈছে যে তাৰ বোলে গাৰ্লফ্ৰেণ্ডজনীয়ে কুস্তিত তাৰ লগত নাই বুলি মানে বাহানা এটা দি তাক এৰি থৈ গুচি গৈছে। এতিয়া সি মানে থাকিব পৰা নাই, সি মিছ কৰি আছে তাৰ গাৰ্লফ্ৰেণ্ডক। মানে এতিয়া মোক সুধিছে মই কি কৰোঁ বা মই মিছ কৰোঁ তাই তেনেকৈ বাহানা এটা দি গুচি গৈছে। ডিয়াৰ, তাইৰ তোমাৰ লগত থাকিবই মন নাই, তাই তোমাক ভালেই নাপায়, বুজিছা? ডেটছ ৱাই কুস্তিৰ বাহানা এটা দি কিনে তোমাৰ পৰা দূৰত গুচি গৈছে। ছোৱালীবিলাকে তেনেকুৱাই কৰে, যিবিলাক ছোৱালীয়ে থাকিব নোৱাৰে বা যিবিলাক ছোৱালীৰ অলপো মেচুৰিটি নাই, সেইবোৰ ছোৱালীয়ে কিবা নহয় কিবা এটা বাহানা বিচাৰি তোমাক এৰি থৈ যাবই। ঠিক আছে, গতিকে যাব দিয়া। মিছ কৰিছা, কৰা মিছ। মুভ অন কৰিবৰ কাৰণে সময় লাগিবই। যদি তুমি সঁচাকৈ ভাল পাইছিলা তেতিয়াহ'লে ডেফিনেটলি তোমাৰ মুভ অন কৰিবৰ কাৰণে সময় লাগিবই। ঠিক আছে, কোনো ধৰণৰ জল্দিকৈ তুমি পাহৰিব নোৱাৰা। একো মানে মেডিচিন নাই যে খাই দিয়াৰ লগালগ তুমি পাহৰি যাবা। ঠিক আছে, কিন্তু কথাটো হৈছে যে এটা কথাই মাইণ্ডত ৰাখিবা যে কোনোবাই তোমাক এৰি গৈছে, সেইটো চবতছে ডাঙৰ ৰিজন মুভ অন কৰাৰ, যে মোক এৰি গৈছে, হোৱাট এভাৰ দ্য ৰিজন। ঠিক আছে, যোনটোৱে ৰিজন নহওক কিয় মোক এৰি গৈছে, সেইটো এটা ডাঙৰ কথা। কোনোবা মানুহে পৃথিৱীত তোমাক যদি এৰি যায়, যিকোনো ৰিজন লয়, সেই মানুহজনৰ কথা ভাবাৰ কোনো প্ৰয়োজন নাই। পৃথিৱীত ডাঙৰ যিমান ঘটনা নহওক কিয়, তোমাৰ মা দেউতাইতো তোমাক কেতিয়াও এৰি থৈ নাযায়। চ' বেলেগ মানুহ যদি এৰি গৈছে, তেতিয়াহ'লে সেইজন মানুহক তোমাৰ লাইফত ভেলু দি লাভ নাই। ঠিক আছে, তোমাৰ লাইফত ভেলু দি লাভ নাই। যাব খুজিছে যাব দিয়া, আৰু আহিব নিদিবা। যদি পেট চাপ কৰিব বিচাৰে, যদি আৰু আহিব বিচাৰে, তেনেকুৱা ধৰণৰ মানুহক লাইফত চান্স নিদিবা। আজি কুস্তিৰ কথা ক'ব, কালি ক'ব ঘৰত নামানে, পৰহি ক'ব কিবা, আৰু চিট কৰিবৰ কাৰণে সেনেকুৱাবিলাকৰ মিছলীয়াবিলাকৰ সময় নালাগে। ঠিক আছে, চ' মিছ কৰা একো নাই, সেইখিনি বস্তু এনজয় কৰা। বাট মানে এনেকুৱা মানে পাগল হৈ নাথাকিবা যে মানে নাই, তাই অহাৰ লগালগ এগেইন মই চান্স দি দিম। চান্সটো নিদিবা লাইফত এইবিলাকক। ঠিক আছে, চান্স নিদিবা। কিন্তু চান্স দিলে তুমি নিজে কিন্তু বাহ খাব লাগিব।